দিনত গ'ল গৌৰৱ গগৈ পাছে পাছে নিশালৈ শিৱসাগৰত মুখ্যমন্ত্ৰী গৌৰৱ গগৈয়ে প্ৰতিবাদকাৰীৰ সৈতে বহিল প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মাই নিশাই ONGCৰ বিষয়াৰে অনুষ্ঠিত কৰিলে বৈঠক ঘটনাস্থলীৰ ফটোৰে গৌৰৱ গগৈৰ এক্সত পোষ্ট কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীক মেনশ্যন কৰি ONGCৰ গাফিলতিৰ বিষয়ে কৰিলে অৱগত আজি পুৱাই দিল্লীত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় গৌৰৱ গগৈয়ে ভটিয়াপাৰৰ ONGCৰ গাফিলতিৰ ফলত বাৰিচুক অঞ্চলৰ ONGCৰ 147A তৈলখাদৰ গেছ নিগমনৰ ঘটনাক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীলৈ চিঠি লিখাৰ কথা ঘোষণা কৰাৰ পিছতে এখুব ওপৰলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীয়ে পুৱাৰ ভাগত ফোন কৰি বিষয়টো অৱগত কৰিব বুলি সদৰি কৰে যেটো ঘটনা হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যেটো প্ৰভাৱিত অঞ্চল হিউ বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যবান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল ওলাইছে বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াসলি ল'বই লাগিব অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ আশ্বাস দিয়াৰ লগতে মৃতকৰ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণৰ আশ্বাস দিয়ে বিতৰ্কিত SK পেট্ৰো নামৰ অনা অসমীয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে কৈছে এক্সপাৰ্ট আনিছে কিন্তু তেওঁলোকৰ লগত এইটো পৰ্যায়ত মই কথা পতাটো উচিত নহয় মই ONGC চেয়াৰমেনৰ লগত কথা পতাটো দৰকাৰ অহাকালি ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম তেওঁৰ পৰা গোটেইখিনি খবৰ ল'ম ইয়াতে যিসকল বিষয় আছে তেওঁলোকে মোক কি ক'ব নক'ব সেইটো মই শুনি লাভ নাই গতিকে যিখিনি শুনিব লাগিব কাগজত শুনিব লাগিব গতিকে অহাকালিৰ পৰা আপোনালোককো মই জনাই থাকিম আৰু বিষয়টো মোৰ নজৰত থাকিব হাইয়েষ্ট প্ৰায়ৰিটিত থাকিব অগ্ৰাধিকাৰত থাকিব দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈছো এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ সাইন হৈছে কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই কাৰণ ৰাইজৰ মাজতো তেওঁলোকে ক'বই যে পজিটিভ হৈ আছে বুলি কিন্তু আসল কথাখিনি অহাকালি ৰাতিপুৱা মই গোটেই খবৰ ল'ম আৰু বিষয়টোলৈ দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম এনে দুজন মানুহ মৃত্যু হৈছে আৰু তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা এগৰাকী মানুহ এতিয়াও হস্পিটাল মানে বেমাৰ হৈ আছে এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে গোটেই খবৰখিনি আমি লৈছো ONGCয়েও কৰিব ৰাজ্য চৰকাৰেও সহায় কৰিব এটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰো কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম আৰু ব্যক্তিগত প্ৰতিষ্ঠান এটাক দিয়াৰ অভিযোগ দিছে আমাৰ SK পেট্ৰো বুলি আৰু তেওঁলোকৰ গেলেকিটো আগতে এনেকুৱা ঘটনা হৈছিল বুলি ৰাইজে কৈছে এই বিষয়টো আমি তদন্তৰ আওতাত আনিম খেতি পথাৰৰ পৰা আদি কৰি গোটেই ক্ষতিপূৰণখিনি ব্যৱস্থা যিমান মানুহৰ ক্ষতি হৈছে আমি ক্ষতিপূৰণটো কৰিবই লাগিব ৰাইজৰটো কোনো দোষ নাই গতিকে খেতি পথাৰত কাৰোবাৰ খেতি হৈছে কাৰোবাৰ ঘৰ অসুবিধাত পৰিছে কাৰোবাৰ কিতাপ পত্ৰ নোহোৱা হৈছে কোনোবাৰ পোহনীয়া জন্তুৰ মৃত্যু হৈছে গতিকে এই 350 পৰিয়ালৰ য'ত যেনেকে ক্ষতি হৈছে আমি বহুত ক্ষতিটো পুৰাব নোৱাৰো কোনোবা মৃত্যু হ'ল তেওঁকটো ঘূৰাই নিব নোৱাৰো
কিন্তু যিমানখিনি আৰ্থিকভাৱে আমি সহায় কৰিব পাৰিম আমি নিশ্চিতভাৱে কৰিম। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী যোৱাৰ বহু সময় পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ভটিয়াপাৰ অঞ্চলত উপস্থিত হৈ ৰাইজৰ মনৰ অৱস্থাৰ বুজ লোৱাৰ লগতে ONGCৰ বিষয়াক সাক্ষাৎ কৰি জবাবদিহি কৰে। লগতে প্ৰতিবাদৰত দল সংগঠনৰ সৈতেও প্ৰতিবাদত বহি পৰে গৌৰৱ গগৈ। শিৱসাগৰলৈ মই আহিছোঁ এটা বিশেষ কাৰণ লৈ, যিহেতু ONGC সাইটত আমি বাতৰি যোগেদি গম পাইছোঁ যে এটা গেছ লিক যোগেদি স্থানীয় ৰাইজে যথেষ্ট আজি তেওঁলোকৰ আজি বিপদত পৰিছে, তেওঁলোকৰ কষ্ট হৈছে, ক্ষতি হৈছে। আমি স্থানীয় ৰাইজৰ খবৰ ল'বলৈ আজি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি তাত উপস্থিত হৈছোঁ আৰু বিভিন্ন আমাৰ মাত্ৰ শিৱসাগৰ জিলাৰ ভিতৰত নহয়, অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত সাংগঠনিক ভেটি আৰু শক্তিশালী কৰিবলৈ আমাৰ দলে বিভিন্ন ধৰণৰ সভা সমিতি ইতিমধ্যে পাতি আছে। উল্লেখযোগ্য যে আজি ষষ্ঠ দিনটোতো বাৰিচুক অঞ্চলৰ ONGCৰ 147A তৈল খাদৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছে। গেছ নিৰ্গমন ৰোধৰ চেষ্টা চলাইছে যদিও বিফল হৈছে ONGCৰ প্ৰতিটো প্ৰচেষ্টা। সময় বাগৰি যোৱাৰ লগে লগে জটিল হৈ পৰিছে পৰিস্থিতি। অতিষ্ঠ হৈ পৰিছে ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰত দিন কটোৱা স্থানীয় ৰাইজ। ONGCৰ অসম বিৰোধী নীতি এই কথা পুনৰবাৰ স্পষ্ট হৈ পৰিছে। আমি বাৰম্বাৰ কৈ আহিছোঁ যে ONGCয়ে কেৱল অসমৰ পৰা আচলতে খনন কাৰ্যৰে আচলতে কোটি কোটি টকা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতে অকল সীমাবদ্ধ হৈ থাকে। অসমীয়া ৰাইজৰ বা খিলঞ্জীয়া মানুহৰ আচলতে সুৰক্ষাৰ ক্ষেত্ৰত বা জীৱনৰ মানদণ্ড সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি দেখা পাইছোঁ যে আজি 4 দিন পাৰ হৈ গ'ল এই গেছ নিৰ্বাপনৰ বিষয়টোত আচলতে বাহিৰৰ পৰা মানুহ আহি এক্সপাৰ্ট আনি পেলাই বিষয়টো নিষ্পত্তি কৰাৰ কোনো ধৰণৰ সদিচ্ছা আজি প্ৰকাশ নকৰিলে, যাৰ ফলত আজি শ মানুহে আচলতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। যিজন বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালা, তেওঁৰ ওপৰত আচলতে দীৰ্ঘদিনৰ ধৰি আচলতে অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁ এনেধৰণৰ কাম কাজৰ লগত জড়িত হৈ আছে। তাৰ পাছতো ONGCয়ে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে তেখেতক ব্লেকলিষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিয়ে ইতিমধ্যে বিতৰ্কিত ব্যক্তিগৰাকী বা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ। অনতিপলমে শিৱসাগৰ জিলা প্ৰশাসন লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত উদ্ভৱ হ'বলগীয়া যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চ কোনো কাৰণতে দায়ী নহয়, এই কথা আপোনালোকৰ জৰিয়তে আজি স্পষ্ট কৰি দিছোঁ। বৃহস্পতিবাৰে যিটো ঘটনা হৈছে সেই ঘটনাটোৰ ওপৰত মানে ONGCয়ে মানে সম্পূৰ্ণ পৰিমাণে গা এৰা দিয়া দেখা গৈছে। যিহেতু আমাৰ সৰু সৰু ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আছে, এই কণ ল'ৰা ছোৱালীৰ স্বাস্থ্যত এই যিটো গেছ ওলাইছে তাৰ পৰা যিটো ধোঁৱা আহিছে এইটো সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতে দিগদাৰ। অকল সৰু বুলি নহয়, এই গাঁৱৰ মানুহখিনিৰ কাৰণেও বহুত দিগদাৰ হৈছে, যাৰ কাৰণে মানে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেনেকৈ চলা ফুৰা কৰাত দিগদাৰ হৈছে, কাৰণ সৰু ল'ৰা ছোৱালীখিনিক বান্ধি ৰাখিব নোৱাৰে ন, সেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে দিগদাৰ হৈছে। আৰু ONGCয়ে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিমূলক খাদ্য প্ৰদান কৰিব লাগে, কাৰণ আমি ভাত এসাঁজ খায়ে মানুহ জীয়াই থাকিব নোৱাৰোঁ। অকল এসাঁজ মানে দুবেলা দুসাঁজ ভাত খাই আমি জীয়াই থাকিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ ONGCয়ে যিহেতু কালি অলপ হেৰি কৰাৰ কাৰণে আজিৰ পৰা এইখিনি প্ৰদান কৰিছে, কিন্তু যিমান দিনলৈকে আমাৰ এই কাম সম্পূৰ্ণ হৈ নুঠে সিমান দিনলৈকে আমাক কিন্তু ONGCয়ে ভালকৈ আমাক খাদ্য প্ৰদান কৰিব লাগিব, ভালকৈ আমাক সা সুবিধা প্ৰদান কৰিব লাগিব। আৰু যিহেতু আমাৰ তাত গৰু ছাগলীৰ পৰা আদি কৰি সম্পূৰ্ণৰূপে মানুহখিনিয়ে তাত এৰি থৈ আহিছে, ঘৰৰ পৰা আদি কৰি নিজৰ সজা ঘৰখন যেতিয়া তাত এৰি থৈ আহিছে, কেনেকুৱা এটা অনুভৱ সেইখিনি আমি মানুহবোৰে গম পাওঁ। আমাৰ 70টা পৰিয়ালে এই বাৰিচুক জেগাডোখৰ এৰি থৈ অ'ত ত'ত থাকিবলগীয়া হৈছে। যিহেতু শিবিৰ দিছে, শিবিৰত কোনো ধৰণৰ মানে আপোনাৰ যিহেতু গৰম, কোনো ধৰণৰ ফেনৰ সুবিধা নাই আমাৰ শিবিৰত। যি এখন ফেন আছে সেইকেইখন ফেনত এই মানুহখিনি জীয়াই থাকিব নোৱাৰে। বিগত নিশা ONGCৰ ব্ৰুমিং প্ৰক্ৰিয়া বিফল হোৱাৰ পাছতেই স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বৰ্তমানেও প্ৰচণ্ড শব্দৰে গেছ নিৰ্গমন অব্যাহত আছে। ONGC কৰ্তৃপক্ষৰ ওচৰত উত্তৰ নাই কিমান সময়ৰ ভিতৰত গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰিব পৰা যাব। তাৰ মাজতে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ অধ্যক্ষতাত শিৱসাগৰত গেছ নিৰ্গত ঘটনাক লৈ দিল্লীত আজি পুৱাই অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক। শিৱসাগৰৰ পৰা পাৰ্শ্বতী গগৈৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।